Assamik AS Commander Asif Mutapad. Mutapad, Mutapad. Assamik AS Commander Asif Mutapad. Mutapad, Mutapad. Assamik Moram Select Kora Asif Mutapad. Mutapad, Mutapad. Assamik Moram Select Kora Asif Mutapad. Mutapad, Mutapad. Assamik Moram Select Koila na hoba. Na hoba, na hoba. Assamik Moram Select Koila na hoba. Na hoba, na hoba. Assamik Moram Select Koila na hoba. Na hoba, na hoba. Assamik Moram Select Koila na hoba. Na hoba, na hoba. আমিতো প্ৰথম অৱস্থাত গাঁওবাসী হিচাপে ভাবিছিলোঁ যে ইছ্যুটোত যিহেতু এগৰাকী একদম কলেজলৈ পঢ়িবলৈ ওলাই অহা এগৰাকী ইয়ং ছোৱালী ছাত্ৰী ঢুকাইছে আৰু নিশ্চয়কৈ এটা কেছ পৰিছে, কেছ ৰেজিষ্টাৰ হৈছে, আসামী এৰেষ্ট হ'ব। সেই আশালৈয়ে ইমানকেইটা দিন আমি ইয়াতে আছিলোঁ, গাঁৱতে বহি আছিলোঁ। আৰু যোৱাকালি শেহতীয়াকৈ আলোচনা হ'ল। আলোচনাত এটাই সিদ্ধান্ত হ'ল, আমি গাঁও অঞ্চলৰ প্ৰতিটো সংঘ, আমাৰ সংগঠনকেইটা সবেই একেলগ হৈ ইয়াতে আন্দোলন কৰিম আৰু অচিক আমি প্ৰশ্ন কৰিম, আপুনি এই আসামীজনৰ প্ৰতি কিয় ইমান মৰম চেনেহ দৰদ বাঢ়ি গ'ল? এই প্ৰশ্নটো আমি কৰিম। এই প্ৰশ্নটো কৰিবৰ কাৰণে ইয়ালৈকে আহিছোঁ। সমান্তৰালভাৱে কিবা কৰি পুলিচ পৰিয়ালৰ সদস্য হোৱাৰ কাৰণে, যিজন আসামী পুলিচ পৰিয়ালৰ সদস্য হোৱাৰ কাৰণে ইয়াক মৰম দৰদটো বাঢ়ি গ'ল নেকি? এই প্ৰশ্নটো আমি কৰিবৰ কাৰণে ইয়ালৈকে আহিছোঁ। ইয়াতে এডিশ্যনেল এছ পি মৃন্ময় দাস ডাঙৰীয়াক পাইছোঁ। তেখেতে আমাৰ আগত কৈছে যে যিজন আসামী তেখেতক ইতিমধ্যে তিনিচুকীয়াত এৰেষ্ট কৰিছে ভাল কথা, কোৰ্টত হাজিৰ কৰাবলৈ গৈ আছে ভাল কথা। আমি কৈছোঁ এৰেষ্ট কৰাৰ ফটো ৰাজহুৱা কৰক, ভিডিঅ' ৰাজহুৱা কৰক, অন্যথা আমি আন্দোলন উঠাই নলওঁ। তেখেতে কৈছে যে অলপতে ভিডিঅ' ফটো ভাইৰেল কৰিব, ৰাজহুৱা কৰিব, যদিহে এৰেষ্ট কৰিছে। তো এৰেষ্ট যদি কৰিছে, ফটো ভিডিঅ' ৰাজহুৱা কৰে, তেতিয়াহ'লে আমি আন্দোলনস্থলী উঠাই ল'ম। সমান্তৰালভাৱে এইটো আমি কথা ল'ম যে এই অচিজনৰ নেতৃত্বত নহয়, কাকপথাৰ থানাৰ যিজন বকুল নীতি বুলি বদমাচি, এই আসামীৰ প্ৰতি দৰদ মৰম থকা অচিজন যে আছে, এই অচিজনৰ নেতৃত্বত ইনকুৱাৰী আমি বিচৰা নাই। আমি ইনকুৱাৰী বিচাৰিছোঁ এজন উচ্চপদস্থ বিষয়াৰ জৰিয়তে, এজন সৎ সাহসী আৰু নিকা ভাৱমূৰ্তি থকা এজন অফিচাৰৰ জৰিয়তে। সেইজন লাগিলে মৃন্ময় দাস ডাঙৰীয়াই হওক, আমাক ক'ব লগা নাই, কাৰণ তেখেতৰ গোলাঘাটত আছিলে, এডিশ্যনেল এছ পি হিচাপে ক্ৰাইমত হেডকোৱাৰ্টাৰ হিচাপে আছিলে। তো তেখেতৰ ওপৰত সেই অঞ্চলটোত এটা ভাল ভাৱ আছে, তেখেতৰ নেতৃত্বতে যদি ইনকুৱাৰীটো হৈ যায় আমাৰ ক'ব লগা নাই। কিন্তু এইজন বদমাচি, টকাৰ খক থকা, ড্ৰাগছৰ বেপাৰীবিলাকক খেদিল ফুৰা এই যে বদমাচি বকুল নীতি নামৰ অচিজনৰ নেতৃত্বত যদি কিবা কৰি ইয়াতে যদি এই ইনকুৱাৰীটো হয়, তেতিয়াহ'লে আমি আকৌ আহি একদম স্পষ্টৰে থকা হাৰকা কৰিম, আন্দোলনৰ পৰিৱেশ একদম জীপাল কৰিম। এই কথাটো একেবাৰে স্পষ্ট। আৰু আমি তেখেতসকলক কেতিয়াও সোধাই নেৰোঁ, যেতিয়ালৈকে এৰেষ্ট কৰি জেল হাজতত নপঠাব আৰু এই আমাৰ ছাত্ৰী যিগৰাকী আছে সোণালী মৰাণ, আমাৰ গাঁৱৰ ভনী, এওঁ যেতিয়ালৈকে ন্যায় নাপাব, তেতিয়ালৈকে এই যুদ্ধখন থাকিব। আমি ভাবি আছিলোঁ সাধাৰণভাৱে গাঁৱৰ ল'ৰাখিনিয়ে লাগি আছিলে, আৰু এতিয়া আমি সংগঠন হিচাপে ওলাই আহি ইয়াত প্ৰটেষ্ট কৰিব লগা পৰিস্থিতি হৈছে। আছিলেতো অচি, তাতোতো তাৰ যিটো নিকা ভাৱমূৰ্তি আমি জানো। তাততো আমি যেতিয়া ড্ৰাগছ ব্যৱসায়ীক ধৰিবলৈ মাতোঁ, তেওঁতো নাহে, ফোন কৰি উল্টাই কৈ আহে যে তেওঁ অহাৰ লগে লগে ড্ৰাগছ বিষয়ে পলাই যায়। তেওঁৰ এই এংগলটোত আমি টকা পইচাৰ কথা বতৰাবিলাক আছে। তো সেয়েহে আমি এটা কথা স্পষ্ট কৰি দিছোঁ যে এই যিজন অচিজনে চাগে মৰম চেনেহটো বাঢ়ি গ'ল আসামীজনৰ প্ৰতি, সেইকাৰণে আজিলৈকে এৰেষ্ট কৰা নাছিলে, বা টকা পইচা কিবা লেনদেন হ'ব লাগিব, যে যিহেতু চাকৰিয়াল হয়, যিজন তেওঁলোকৰ পুলিচ পৰিয়ালৰ সদস্য, এক পুলিচ পৰিয়ালৰ সদস্য হোৱাৰ কাৰণে তেওঁলোকৰ মৰম দৰদ বাঢ়িছে, নতুবা টকা পইচাৰ লেনদেন হৈছে তাৰ কাৰণে মৰম দৰদ বাঢ়িছে। নহ'লে এই বদমাচি অচিজনৰ সাংঘাতিক কিবা এটা দৰদ আহি গ'ল। এই আৰু এটা কথা ক'বলৈ দিগদাৰ লাগে, পেঙেৰি থানাত এটা ঘটনা ঘটি আহিছে, তাৰ এগৰাকী কলিগৰ লগত কথা বতৰাবিলাক ওলাইছিল, লেডি কলিগৰ লগত, এইটো আমাৰ কাণত আহি পৰিছিলে। তো সেই ধৰণৰ কিবা কিবি অফাৰো আহি গ'ল নেকি, যাৰ কাৰণে তেওঁ এই বিষয়াজনৰ ওপৰত একশ্যন ল'ব পৰা অৱস্থাত নাই। সেইকাৰণে তেওঁক আজিলৈকে ধৰা নাছিলে, আজি আন্দোলনত হৈমান হৈ ধৰিবলৈ আহিছে। এই কথাটো আমি বুজি পাইছোঁ। আজি জাগিছে, হিয়াই আমাক লাগিবই, ৰকী মহন্তক এৰেষ্ট কৰক, ৰকী মহন্তক ৰক্ষণাবেক্ষণ দিয়া কোন অফিচাৰ এজনে আমাক উত্তৰ দিয়ক, জিন্দাবাদ,